চাওক আপোনালোকে সংবাদ মাধ্যমে সকলোৱে জানে বা সকলো ৰাইজে জানে যে প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ, এই চৰকাৰৰ প্ৰতি প্ৰত্যেকেই এটা সজাগ আৰু সচেতন হৈছে, যাৰ কাৰণে ৰাইজে উৎপ্ৰোতভাৱে দলে বলে ৰাইজে ওলাই আহিছে। আৰু প্ৰমোদ বড়ো ছাৰৰ যিটো নীতি আৰু আদৰ্শ, এই নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলে বলে ৰাইজে ওলাই আহিছে, যাৰ কাৰণে আজি যুৱকসকলে আজি মানে ডেইলি টু ডেইলি প্ৰমোদ বড়ো ছাৰৰ বাসগৃহত দলে বলে ৰাইজে যোগদান কৰিবলৈ মানে ভিৰ কৰিছে। আজি আমাৰ চাওক, ভেৰগাঁও সমষ্টিতে হওক বা আমাৰ টংলা সমষ্টিতে হওক বা ওদালগুৰি সমষ্টিতে হওক, আজি আমাৰ ভেৰগাঁও সমষ্টিত যিমানবিলাক গাঁও অঞ্চলত আছে, বিভিন্ন গাঁওবিলাকত ৰাইজে দলে বলে যোগদান কৰিবলৈ ওলাই আহিছে। আৰু যাৰ কাৰণে এই অঞ্চলত ভেৰগাঁও সমষ্টিত আমি জনাত প্ৰত্যেকটা জাতি জনগোষ্ঠী বসবাস কৰে। এই অঞ্চলত শান্তি সম্প্ৰীতিৰে আমি প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ মাজত জীয়াই থাকিব লাগিব। তাৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰমোদ বড়ো ছাৰৰ লগত সকলোৱে দলে বলে মানে আগবাঢ়ি আহিব লাগিব। আৰু প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ, এই যোৱা 5 বছৰত আমি চাওক শান্তিপূৰ্ণ হিচাপে চৰকাৰ গঠন কৰি গৈছোঁ। না এটা বোমবাৰুদ হৈছে, না ক'ৰবাত হত্যা হৈছে, না ক'ৰবাত মানে দাদাগিৰি হৈছে। এইবিলাক শান্তিপূৰ্ণ হিচাপে চৰকাৰ গঠন কৰি গৈছে। যি BPF চৰকাৰ গঠন কৰাৰ কেইদিনমান পিছতেই আমাৰ কোকৰাঝাৰত যিটো মানে বোমবাৰুদ হৈছে, বড়ো আৰু আদিবাসীৰ মাজত সংঘাত হৈছে। তো এনেকুৱা ধৰণৰ বিভ্ৰান্তি আপোনালোকে দেখিবলৈ পাইছে, যা ল'ৰা ছোৱালীৰ মাজত হত্যাকাণ্ড হৈছে। তো এনেকুৱা এটাৰ পিছত এটা ঘটনা ঘটিবলৈ গৈ আছে। তো এইকাৰণে ৰাইজে সজাগ হৈছে আৰু সচেতন হৈছে। প্ৰত্যেকটা জাতি জনগোষ্ঠী ওলাই আহিছে। আজি চাওক, আজি আমি নেতৃত্ব দি আহিছোঁ সংগঠন। আজি প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ মাজত সংগঠনৰ মাধ্যমে সংগঠনৰ ত্যাগ কৰি আজি ৰাজনৈতিক দলত ওলাই আহিছে। আজি আমাৰ সন্মানীয় আজি এপছুৰ সভাপতি, প্ৰাক্তন সভাপতি দীপেন বড়ো ডাঙৰীয়াই তেখেতেও আজি ৰাজনৈতিক দলত আহিছে। আজি আমাৰ এই টংলা সমষ্টিত জয়ন্ত কুমাৰ ৰাভা তেখেতেও আজি আছু কৰি আহিছিলে, এটা সংগঠন নেতৃত্ব দি আহিছিলে। সেই সংগঠনৰ পৰা আজি ৰাজনৈতিক দলত আহিছে। তো ঠিক তেনেকুৱা ধৰণৰ আমিও আজি প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ পৰা আজি মানে ৰাজনৈতিক দলত আহিছোঁ। ইয়াৰ কিছুমান লক্ষ্য আৰু উদ্দেশ্য আছে। এই অঞ্চলত শান্তি সম্প্ৰীতিৰে জীয়াই থাকিব লাগিব। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি হাতে হাত ধৰি আগুৱাই যাব লাগিব। তাৰ কাৰণে আমি কি কৰিছিলোঁ? প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ পৰা আমি নেতৃত্ব দিয়াৰ কাৰণে, ভাল এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আমি ৰাজনৈতিক দলত যোগদান কৰিছোঁ। তাৰ কাৰণে আমি সংগ্ৰাম কৰিব লাগিব। এই অঞ্চলত শান্তি সম্প্ৰীতিৰে আমি যাতে জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণে আজি চাওক, প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ যিখিনি সমস্যা, আজি আদিবাসী ভাইসকলৰ সমস্যা, বেংগলী ভাইসকলৰ সমস্যা, কোচ ৰাজবংশীসকলৰ সমস্যা, এনেকুৱা প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ সমস্যা আমি দেখিবলৈ পাইছোঁ। আজি শৰণীয়া জনগোষ্ঠীসকলৰ আজি ST চাৰ্টিফিকেটৰ সমস্যা, আজি এই কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ সমস্যা, আজি আদিবাসীসকলৰ জনজাতিকৰণৰ সমস্যা, আজি বেংগলী ভাইসকলৰ আজি দ্বীপোটাৰৰ সমস্যা, আজি প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ যিখিনি সমস্যা একমাত্ৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াইহে কৰিব পাৰিব। আৰু যাৰ কাৰণে এটা সমস্যা সমাধান কৰিবলৈ গৈ আছে। আজি যাৰ কাৰণে আমি দেখিবলৈ পাইছোঁ ভিজন ডকুমেণ্ট, আজি প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ কাৰণে কমিউনিটি হল দিছে। কোনো এটা কমিউনিটি 26টা জাতি জনগোষ্ঠী যে BTRত বসবাস কৰি আছে একেলগে, কোনো এটা জাতিক এৰি থৈ যোৱা নাই। প্ৰত্যেকটা জাতি জনগোষ্ঠী এটা বহাৰ কাৰণে প্লেটফৰ্ম বনাইছে, আজি ভিজন ডকুমেণ্ট বনাইছে। তো ঠিক তেনেকুৱা এটা ষ্টেট বাই ষ্টেট কাম কৰিবলৈ গৈ আছে প্ৰমোদ বড়ো ডাঙৰীয়াই। তাৰ কাৰণে আমি সকলোৱে সজাগ আৰু সচেতন হৈ এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰতি উত্তৰটো দিব লাগিব। আৰু প্ৰত্যেকটা জাতি জনগোষ্ঠী আমাক সঁহাৰি জনাইছে, ৰাভা ভাইসকলেও সঁহাৰি জনাইছে, বেংগলী ভাইসকলেও সঁহাৰি জনাইছে। আজি প্ৰত্যেকটা জাতি জনগোষ্ঠী আমাৰ লগত UPPL দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰখনত সঁহাৰি জনাইছে। আমি এইবাৰ বিধানসভা নিৰ্বাচনত 10টাৰ পৰা 12টালৈ আমি জিকাটো খাটাং। কাৰণ মই সিদিনা আমি ওদালগুৰি সমষ্টিত যেতিয়া আমাৰ দীপেন বড়ো ছাৰৰ যিটো নিৰ্বাচনী প্ৰচাৰত গৈছিলোঁ, কি সুন্দৰ এটা পৰিৱেশ, প্ৰত্যেকটা জাতি জনগোষ্ঠী ওলাই আহিছে, কি সুন্দৰ এটা পৰিৱেশ। আৰু যোৱাকালি যিটো আমাৰ টংলাত আমাৰ এই ৰাভাদাৰ সমষ্টিত যেতিয়া আমি কেম্পিং কৰিবলৈ গৈছিলোঁ, টংলা বিধানসভা সমষ্টিত কলাইগাঁও অঞ্চলত যিটো মাইনৰিটি জনগোষ্ঠীৰ মাজত গৈছিলোঁ, তাতে প্ৰত্যেকটা মুৰব্বীসকলে আমাক নিৰ্দেশ দিছে, পৰামৰ্শ দিছে যে আপোনালোকে এনেকুৱা ধৰণৰ পৰা কাম কৰি যাওক, আমি আছোঁ, আপোনালোকৰ লগত আছোঁ। কাৰণ আমাক যোৱা BTC নিৰ্বাচনত আমাক ঠগবাজি কৰিছে।
আজি মুছলিম ভাইসকলক আজি চাওক বিজেপিৰ লগত আমাক থকাৰ কাৰণে যোৱা BTCত তাৰ কাৰণে আমাক কি কৰিছে তেওঁলোকে আমাক ভোট দিয়া নাই এইবাৰ সেই ঘূৰি গাড়ী গাঁতাৰ সাপ গাঁতাতেই গৈছে তাৰ কাৰণে এইবাৰ প্ৰতি উত্তৰটো দিবৰ কাৰণে মুছলিম ভাইসকলে আমাৰ লগত দলে বলে ওলাই আহিছে তাৰ কাৰণে এইবাৰ বিধানসভা নিৰ্বাচনত এইবাৰ প্ৰতি উত্তৰটো দিয়াৰ কাৰণে সকলোৱে একগোট হৈ সকলোৱে আমি এইবাৰ প্ৰতি উত্তৰটো দিম বুলি আমি ৰাইজে সজাগ আৰু সচেতন হৈছো।